আমাৰ চিত্ৰ কৈছে মোৰ কথা। আপোনালোকে জানে যে মই এটা ৰাষ্ট্ৰীয় দলত 40 বছৰ কাল আছিলোঁ। 40 বছৰ কালেই নহয়, সেই দলটোত থাকি মই শূন্য অৱস্থাৰ পৰা নগাঁও তাক প্ৰতিষ্ঠা কৰিছিলোঁ। শূন্য মানে চালুকীয়া অৱস্থাত আছিলে, প্ৰতিষ্ঠা কৰি তাৰ পৰা সাংসদ জিকিবলৈ সক্ষম হ'লোঁ। তাৰপিছত ৰাজ্যৰ সভাপতি হ'লোঁ আৰু সভাপতি হৈ সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টীৰ পৰিচয় কৰোৱাবলৈ সক্ষম হৈছিলোঁ। আৰু তেতিয়াও আমাৰ দললৈ যথেষ্ট জনসমৰ্থন আছিলে। আৰু এই সুদীৰ্ঘ 40 বছৰ কাল যিটো দলত সেৱা আগবঢ়াইছিলোঁ, আৰম্ভণিতে মই দলটোৰ আদৰ্শ নীতি বেয়া পোৱা নাছিলোঁ, বহুত কথা নাজানিছিলোঁ। আৰু লাহে লাহে যেতিয়া বাহিৰৰ পৰা মানুহ আহিব ল'লে, লাহে লাহে মোৰ কিছুমান বস্তু মোৰ অবজাৰ্ভেশ্যনত আহিলে। অৱশ্যে আৰম্ভণিটো মই সেই বিষয়টো মই দেখা পাইছিলোঁ যে এই দলটোত এটা কথা বেয়া নাপাব, সকলো মানুহ তেনেকুৱা নহয়। আমাৰ অসমখনৰ সমাজখন বেলেগ ধৰণৰ সমাজ। ইয়াত উচ্চ নিচ জাত পাত ভেদাভেদ আমাৰ মাজত নাই। আমাৰ দলতো আজি উচ্চ বৰ্ণৰ ব্যক্তি বহুত আছে, যি জাতীয়তাবাদী চিন্তাধাৰাৰে আমাৰ দলখন সমৰ্পিত হৈছে। আৰু বহুতো মানুহ আছে, ভাল মানুহ, যোনে এইসব জাত পাত উচ্চ নিচ নিবিচাৰে। আৰু যাৰ কাৰণে শংকৰদেৱে সেই আদৰ্শ নীতিৰ বিৰুদ্ধে গৈ আমাৰ এই বৈষ্ণৱ ধৰ্ম সৃষ্টি কৰিছিলে। আৰু আমাৰ জয়ন্তী কাঠাৰ ডাঙৰীয়া বৰ ডাঙৰ কথা এটা কৈছে আপোনালোকে হয়তো কোনোবা এজনে হাত দাঙিছে, মনুস্মৃতি। মই নাজানিছিলোঁ মনুস্মৃতি কি বস্তু। মই আজি এই কেতিয়াবা জানিছোঁ জানে, বিহাৰ ইলেকশ্যনৰ পাছৰ পৰা মই গম পাইছোঁ যে মনুস্মৃতি বস্তুটো কি। আৰু এই দলৰ মই যিটো এজেণ্ডা মই দেখা পাইছিলোঁ আৰম্ভণিত, তাৰো বিৰোধ কৰিছিলোঁ, যাৰ কাৰণে মোক বহুদিন দলৰ পৰা আঁতৰাই ৰাখিছিল। আৰু তাৰপাছত যেনিবা কিবা কথা আকৌ মই আহিলোঁ। আৰু এই যে যিটো আমাৰ জয়ন্তী কাঠাৰ ডাঙৰীয়াই কৈছে, এইটো এটা হিডেন এজেণ্ডা আছে, আপোনালোকে নাজানে। বিজেপিৰ এই হিডেন এজেণ্ডা আৰু RSSৰ হিডেন এজেণ্ডা কথা শুনিলে আপোনালোকে ভয় খাই যাব। আৰু নাজানাৰ ফলতে আজি আমাৰ মানুহে আমাৰ নিজৰ ধ্বংসৰ কাৰণে তেওঁলোকক মূৰত তুলি আমি জয়গান গাই ফুৰিছোঁ। এইটো আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যৰ বিষয়। মনুস্মৃতি মানে কি জানে? এইখন তেওঁলোকৰ ব্ৰাহ্মণ সমাজৰ সংবিধান। এই সংবিধানখনত লিখা আছে যে মানৱ সমাজক 4টা ভাগত বিভক্ত কৰিছে। ব্ৰাহ্মণসকল ঈশ্বৰৰ মুখৰ পৰা জন্ম হৈছে, শ্ৰেষ্ঠ, আটাইতকৈ শ্ৰেষ্ঠ জাতি। আৰু ক্ষত্ৰিয়সকল বাহুৰ পৰা, ঈশ্বৰৰ বাহুৰ পৰা জন্ম হৈছে। আৰু বৈশ্যসকলকো দৰকাৰ আছিল, কিয়নো টকা পইচাৰটো দৰকাৰ হয় এটা পৰিচালনা কৰিবলৈ। তেওঁলোক ঈশ্বৰৰ পেটৰ পৰা জন্ম হৈছিল। আৰু বাকী যিমানবিলাক আছে সকলোবিলাক ঈশ্বৰৰ ভৰিৰ পৰা জন্ম হৈছে, তেওঁলোকৰ এই মনুস্মৃতিৰ মতে। আৰু এইসকল ক্ষুদ্ৰ মানে জানেনে? দলিত, আনটাচেবল, অস্পৃশ্য। তেওঁলোকক কোনো সম্পত্তিৰ অধিকাৰী হ'ব দিব নালাগে, শিক্ষা দীক্ষা হ'ব নালাগে, কোনো বিধৰ শাস্ত্ৰৰ জ্ঞানো তেওঁলোকৰ হ'ব নালাগে। এই সকলোবিলাকৰ কাৰণে তেওঁলোকৰ ওপৰত ভয়ংকৰ অত্যাচাৰ হৈছিল। এটা সময়ত আমাৰ মহিলাসকলে, দলিত মহিলাসকলে নিজৰ স্তন যুগল ঢাকিবলৈ দিয়া নাছিল ব্ৰাহ্মণসকলে। আৰু সৰু স্তন হ'লে কৰ কম, ডাঙৰ স্তন হ'লে কৰ বেছি। আজিও সেই প্ৰথা চলি আছে। সেই প্ৰথা নাই, সেই প্ৰথাৰ পৰা কোনে মুক্তি দিয়াইছিল? টিপু চুলতানে সেই ব্যৱস্থাৰ
দুৰ্গৰ বিৰোধ কৰি বহুত ব্ৰাহ্মণক হত্যা কৰি সেই মহিলাসকলক সেই বিপদৰ পৰা মুক্তি দিছিলে। আৰু আমাৰ দলিত সমাজৰ তাৰমানে বেকৱাৰ্ড কমিউনিটি তেওঁলোকে সকলো কুঁৱাৰ পানী খাব নোৱাৰে, মন্দিৰত জোকোৱাব নোৱাৰে। কোনোবা যদি উচ্চবৰ্ণৰ ঘোঁৰা যদি গৈছে তেওঁ পিঠিত ঢকুনা বান্ধি দিছে, তেওঁ শাৰী থৈ যাব লাগিব। ভয়ংকৰ অত্যাচাৰ বাকী বাৰী কাঢ়ি লৈছো। আজি সেই কথাকে আমাৰ জয়ন্তী কাঠাৰ ডাঙৰীয়াই দোহাৰিছে। আৰু এইটো আজি অপেন ডিবেট হৈ আছে ভাৰতবৰ্ষত, মুকলি ডিবেট হৈ আছে আজি সমগ্ৰ ভাৰতবৰ্ষত। আপ কাণ্ট্ৰিত বিদ্ৰোহ হৈছে। বহুজন মানে OBC ST SC সকল বহুজন বুলি কয়, এইসকলে বিদ্ৰোহ কৰিছে। বহুতে হাজাৰ হাজাৰ মানুহে হিন্দু ধৰ্ম ত্যাগ কৰি বুদ্ধ ধৰ্ম লৈছে। ইয়াৰ আগতে আমাৰ সম্ৰাট অশোকৰ দিনলৈকে এই দেশত কোনো হিন্দু ধৰ্ম নাছিলে। সম্ৰাট অশোকৰ দিনত বুদ্ধ ধৰ্মৰ প্ৰচাৰ হৈছিল। আৰু সম্ৰাট অশোকে 84,000 বুদ্ধ মূৰ্তি মন্দিৰ সৃষ্টি কৰিছিল এই ভাৰতবৰ্ষৰ, আফগানিস্তান চাফগানিস্তান সকলো দেশতে। আৰু আজি য'তে খালে সেইবিলাক বুদ্ধ মূৰ্তি, কিন্তু আজিৰ সুবৰ্ণসকলে সেইবিলাকে দেৱ দেৱতী বনাই পেলাই হেৰি কৰিছে। হাজাৰ শ বুদ্ধিষ্ট প্ৰিষ্টক মাৰি পেলাই ডিঙি কাটি ওলমাই থৈ দিছিল। আৰু তেওঁলোক শান্তিপ্ৰিয়। আৰু এই বুদ্ধ ধৰ্ম লৈ আজি চাইনা কিমান আগবাঢ়িছে, জাপান কিমান আগবাঢ়িছে, কোৰিয়া কিমান আগবাঢ়ি গৈছে। আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যদি বিদেশলৈ যায় তেতিয়াও কয় আই এম কামিং ফ্ৰম ইণ্ডিয়া, লেণ্ড অফ বুদ্ধা। লেণ্ড অফ বুদ্ধা বুলি কয়। আনকি আম্বানী ঘৈণীয়েকে মই নিজে শুনিছো তেওঁক কোৱা, আই এম কামিং ফ্ৰম ইণ্ডিয়া, লেণ্ড অফ বুদ্ধা। আৰু UPৰ মুখ্যমন্ত্ৰী যেতিয়া বিদেশৰ মানুহ আহে তেওঁ বুদ্ধ মূৰ্তিটো প্ৰেজেণ্ট কৰে বিদেশত। ভাৰতবৰ্ষক জানে যে ইয়াতে বুদ্ধদেৱৰ জন্ম হৈছে আৰু বুদ্ধ ধৰ্মৰ সৃষ্টি ইয়াতে, সেইকাৰণে শ্ৰদ্ধাৰ চকুৰে চায়। আৰু এইসকলে সেই সংস্কৃতি সেই ধৰ্মক ধ্বংস কৰি দি তেওঁলোকৰ হিন্দু ধৰ্মক প্ৰচাৰ কৰি আজি তেতিয়াৰ দিনৰ পৰা এই মনোবাদ তৈয়াৰ কৰি তেওঁলোকে এই ধৰণৰ অত্যাচাৰ চলিছে। কিন্তু আজি আপোনালোকে অকণমান ভাবি চাবচোন, এই বিজেপিত ঘূৰি ফুৰা মানুহখিনি কোন? এই বিজেপিত অসমত আজিলৈকে 13টা 14টা ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিধায়ক হোৱা নাছিল, কিন্তু বিজেপিৰ দিনত হৈছে। তেওঁলোকৰ কিমান জনগোষ্ঠী আছে? মই সেইটো ব্ৰাহ্মণ সমাজক আমি বেয়া নাপাওঁ। আমাৰ ব্ৰাহ্মণে এইটো বস্তু নিবিচাৰে যে জাত পাত তুচ্ছ কথা তেওঁলোকে নিবিচাৰে। কিন্তু এই কলা সংস্কৃতি আনি আমাৰ মাজত দিশ বাস্তৱ দিয়াইছে, যিটোৱে আমাক চবকে ধ্বংস কৰি দিবই দিম। গতিকে আমি সজাগ আৰু সচেতন হ'বই লাগিব। আৰু সজাগ আৰু সচেতন নোহোৱা এটা জাতি কেতিয়াও আজিৰ দুনিয়াত জীয়াই থাকিব নোৱাৰে। এইটো অসম্ভৱ কথা। এই কথা ডাঙৰীয়া যিখিনি কৈছে, তেওঁলোকৰ আজি কাৰ্বি আংলং কাৰ আছিলে, কাৰ্বিসকলৰ আজি কোন আহি বহিছে, কেনেকে গ্ৰাস কৰিব কৈছে চাওক ৰাইজ। মই এটা নেশ্যনেল পাৰ্টি কৰিছিলো, আৰু নেশ্যনেল পাৰ্টি কৰি মোৰ চিন্তাধাৰাটো মই চব বিচাৰ বিমৰ্শ কৰিলো। কৰি মই দলত নহাৰ আগতো মই দুজনৰ লগত সম্পৰ্ক ৰাখিছো, জগদীশৰ লগত সম্পৰ্ক ৰাখিছো। 2-4টা কথাত তেওঁলোকক মই উপদেশো দিছো, তেওঁলোকে গ্ৰহণ কৰিছে। আৰু আজি আমি এই যে আমাৰ যি ধৰণে আমাক কৰিছে, মানে জাতিটোক আমাক যোনপিনে লৈ গৈ আছে, সেইধৰণে থাকিলে আমি আৰু বেছিদিন এই অসমত থাকিব নোৱাৰিম। কিয়নো আমাৰ চব বস্তু এফাল পৰা লৈ গৈ আছে, লৈ গৈ আছে। গতিকে আমি আপোনালোকে এটা উদাহৰণ দিওঁ, জৰুৰীনে ক'ব লগা আছে, মোৰো বহুত ক'ব লগা আছে। নক'লে যেন বুজি নাপাব ৰাইজখিনিয়ে, সেইকাৰণে মই যিমান পাৰোঁ সহজ ভাষাত ক'বলৈ চেষ্টা কৰিছোঁ।
চাওক, যেতিয়া আমি দিল্লীৰ পাৰ্টি কৰোঁ তেতিয়া ক্ষমতাটো ক'ত থাকে? দিল্লীত থাকে, আমাৰ হাতত নাথাকে। আমাৰ হাতত নাথাকে। আৰু দিল্লীয়ে যি ক'ব, কথা ডাঙৰীয়ে কৈছে, তেওঁলোকৰ বহুত কলা ইতিহাস আছে, অপৰাধী তেওঁলোকৰ বেকগ্ৰাউণ্ড আছে। গতিকে সেই চব পুনৰ আকৌ জেলত ভৰাই দিব পাৰে। সেইকাৰণে তেওঁলোকে য়েছ মেন হৈ যি কয় তাকে দিবলৈ বাধ্য হৈ যায়। কিন্তু মই ভাবিলোঁ, মই চিন্তা কৰিলোঁ যে মই যদি আকৌ এবাৰ ৰাষ্ট্ৰীয় দল কৰোঁ তেতিয়াহ'লে মইতো একেটা কামেই কৰিব লাগিব। মই পাৰিলোহেঁতেন, মোৰ যদি ব্যক্তিগত স্বাৰ্থ পূৰণ কৰা নাই, সেইজন ব্যক্তিক মই জয়গুণ গাই পেলাই মই বহুত সুবিধা ল'ব পাৰিলোহেঁতেন, কিন্তু মই এইটো কৰা নাই। আৰু মই সেইকাৰণে মই ৰাষ্ট্ৰীয় দল নকৰিলোঁ। মোক মাতিছিলে, বহুত ভাল ভাল ৰাষ্ট্ৰীয় দলে মোক ডাঙৰ ডাঙৰ অফাৰ দিছিল, কিন্তু মই কৈছিলোঁ, চাওক, মই এটা কথা শপত খাই লৈছোঁ যে মই ৰাষ্ট্ৰীয় দল নকৰোঁ। মই মোৰ অসমখনক আকৌ এবাৰ দিল্লী হাতত গতাই দিয়াৰ মোৰ মানসিকতা নাই। আৰু সেইকাৰণে মই আঞ্চলিক দল কৰিছোঁ, যিটো দলত মোৰ হয়তো ৰাজনৈতিকভাৱে বহু লম্বা জীৱন নাই। মোৰ আজি 75-76 সোমাই গ'ল, গতিকে বহুত লম্বা জীৱন নাই। কিন্তু মই মোৰ বিচাৰ, মোৰ চিন্তাধাৰাৰে মই ইয়াক প্ৰতিষ্ঠা কৰি যাবলৈ চেষ্টা কৰিছোঁ, যাতে এই আঞ্চলিক আদৰ্শটো অন্য আঞ্চলিক দলৰ আদৰ্শৰ নিচিনা যাতে নহওক, ঈশ্বৰকে সঁচাকে পবিত্ৰ আৰু মহান উদ্দেশ্যৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ। আৰু এটা মই কথা কওঁ, আপোনালোকে চাওক, এই ৰাষ্ট্ৰীয় দল হোৱাৰ কাৰণে আজি মেঘালয় আঞ্চলিক দল ছেফ এণ্ড ছিকিউৰ্ড, মিজোৰাম ছেফ এণ্ড ছিকিউৰ্ড, নাগালেণ্ড ছেফ এণ্ড ছিকিউৰ্ড, মণিপুৰত দেখা পাইছে আছে, লগাই দিয়ে জাতি জনগোষ্ঠীৰ মাজত, আমাৰ ইয়াতো লগাই দিয়ে। কিয়নো অসমীয়া, বঙালী, বিহাৰী, মাৰোৱাৰীৰ লগত সংঘাত লগাই দিয়ে। সেই যে মাৰোৱাৰীকেইটাক তেনেকুৱা অপদস্থ কৰিছে, কোনোবা যেনে কিবা এটা কৰিলে তেওঁলোকৰ ৰাজহুৱাভাৱে আঁঠুকৰাই মাপ বুজাইছে, এইটো ভাল কাম হোৱা নাই। মই সেই অমানৱ কাম কৰিব মই নোৱাৰোঁ, লোকে কৰিলেও মই বেয়া পাওঁ। কিবা হৈছে তাক দুখী তুমি যিমান দুখৰ শাস্তি পাবলৈ তেনেকৈ শাস্তি দিয়ে, কিন্তু সকলো ব্যক্তিয়ে তেনেকুৱা অপমান কৰিবা। গতিকে ৰাইজ, মই আপোনালোকে এটা অনুৰোধ জনাম, আমাৰ অসম জাতীয় পৰিষদে যাতে কোনো জনগোষ্ঠীক যাতে তেওঁলোক বঙালী, এওঁলোক বিহাৰী, এওঁলোক নেপালী, এওঁলোক মাৰোৱাৰী সেইবুলি যাতে অৱহেলা নকৰে, তেওঁলোকক আপোন বুলি ভাবিবলৈ শিকক। সেইসকল আপোনাৰ আপোন। আপুনি কিয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিচিনা আকৌ এটা জন্ম কিয় হোৱা নাই? চন্দ্ৰকুমাৰ আগৰৱালাৰ নিচিনা কিয় জন্ম হোৱা নাই? যেতিয়ালৈকে আপুনি সন্মান নিদিব, মৰম নকৰিব, তেতিয়াহ'লে কোন আগবাঢ়ি আহিব কওক? আপুনি যে তেওঁলোকৰ শ্ৰদ্ধা পাৰ্টি বুলি ভাবে, তেওঁলোকৰ আদৰি সামৰি আনক। আমাৰ চুকাফাই কি কৰিছিল? সেয়ে কৰিছিল, আন্তৰিকতা বঢ়াইছিল, সম্পৰ্ক কৰাইছিল, তাৰ মাজেৰে তেওঁলোকে একোজন জ্যোতিপ্ৰসাদ আগৰৱালা হ'ব, চন্দ্ৰকুমাৰ আগৰৱালা হ'ব। আৰু আমি শিকিব লাগিব না। মিয়াৰ কথা কৈ আছে, মিয়াৰ পৰা শিকিব লগা বহুত কথা আছে। মিয়া শৈক্ষিক দিশত আগবাঢ়ি গৈছে, ব্যৱসায়িক দিশত আগবাঢ়ি গৈছে। আমিতো চব পিনে ধ্বংস হৈ গৈছোঁ। এটা ড্ৰাইভাৰ নাই আমাৰ অশিক্ষিত ল'ৰা ছোৱালী অসীমা নাই, কিন্তু এটা ড্ৰাইভাৰ কৰিবলৈ আমি এটা ল'ৰা নাপাওঁগৈ। খেতিটো পথাৰ চন কৰি থাকে, খেতিও উলিয়াব পৰা নাই। এজন প্লাম্বাৰ নাই, মিস্ত্ৰী নাই। তেওঁলোকে কিমান কষ্ট কৰে, কিমান কষ্টৰ বলত তেওঁলোকে ইয়াৰ নিজৰ জীৱিকা হেৰি কৰিছে। এতিয়া মই সেইটো কথা আমি শিক্ষা ল'ব লাগিব। আজি মিয়া মানুহ, মুছলিম ল'ৰা ছোৱালী 1000 যদি মানে কি মেডিকেলত যদি এডমিশ্যন আছে, 1500 ল'ৰা ছোৱালী মুছলিম মানুহ কিমান আগবাঢ়ি গ'ল। আমি ইমান জাতি জনগোষ্ঠীৰ মাজত পাছপোৱাৰ অধিকাৰী হৈ আছোঁ। আৰু মই কি ক'ম আৰু, খং উঠি যায়। সেই মানুহটোৰ কথাত আপোনালোকে পাগল হৈ গৈছে, একো গম নাপায়, গুৰু গোসাঁই নামানে। 1200 টকা 10,000 কেইদিন খায়, এতিয়াই দিছে ইলেকশ্যন আগে। তাৰপিছত কি কৰিব? আপুনি যেতিয়া একো নোহোৱা হৈ যাব, আপুনি যেতিয়া ভিক্ষাৰী হৈ যাব, তেতিয়া যি কৰে শ্লেভ কেনেকৈ হয়? মানুহ শ্লেভ কিছুমান যে মানুহে সদাগৰ বা নি পেলাই তেওঁলোক শ্লেভ বনাইছে, পিঠিত হামকাৰ মাৰি মাৰি যে ডাঙৰ ডাঙৰ হেৰি নিয়াই থাকে, কঢ়িয়াই থাকে, কেনেকৈ? সেইটো সি কৰিবই লাগিব, তাৰ উপায় নাই, নহ'লে তাৰ হাতত নিজৰ ৰাস্তা নাই। গতিকে আমাকো শ্লেভ বনাবলৈ গৈ আছে। আৰু এই আমাৰ আদিবাসীসকলটো বেছি কনচাছ হ'ব লাগে। টি গাৰ্ডেনৰ আদিবাসীসকল
তেওঁলোককতো আটাইতকৈ ঘিণ কৰে এইটো পাৰ্টীয়ে। আৰু তেওঁলোকৰ মাজৰ পৰা আজি বহুত আদিবাসী নেতা তাত সোমাইছে। মইতো আচৰিত হৈছো যে ST SC OBC মানুহে ভৰপূৰ হৈ আছে। আমাৰ ভোটত তেওঁলোকে আমাক ধ্বংস কৰিবৰ কাৰণে ৰাজশাসন আমি বহুৱাইছো। তাতকৈ দুৰ্ভাগ্য আৰু দুখৰ কথা কিবা আছে নে নাই? আজিও বুজি লাগিব, আজিও চিনি পোৱা নাই সেইজন ব্যক্তি যিজন ব্যক্তিৰ ওপৰত কিমান ডাঙৰ ডাঙৰ জাল পৰিছিল, চব জাল ফালি আহিছে এই কলেজৰ দিনৰ পৰা, এই দীঘল মাৰ পৰা দিনৰ পৰা লুইচ বাৰ্গাৰ কিমানখিনি কেলেংকাৰী, মানৱেন্দ্ৰ শৰ্মা, জানমণি চানমণি, জুবিনটো ফুচ হৈ গ'ল। জুবিনে কোনদিন তেওঁৱে নিয়ন্ত্ৰণ কৰিছে। গতিকে সেইজন মানুহক আমি আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে তেওঁক আমাৰ ৰজা পাতিম, পাতাটো উচিত ৰাইজ। এইটো অকল লুৰিণজ্যোতি গগৈ, ৰাজেন গোহাঁই বা জগদীশ গোহাঁই কৰিব লাগিব বুলি কথা নহয়। এইটো আপোনালোকৰ দায়িত্ব, আপোনালোকৰ কৰ্তব্য, প্ৰতিগৰাকী মহিলাৰ কৰ্তব্য। যি 1200 টকা লৈছে, 10,000 টকা লওক, তাত আপত্তি নাই। এওঁ কেনেকৈ আনি দিছে তাৰ বোজা আপোনাৰ মূৰৰ ওপৰতে পৰিব। কিয়নো আমি চবতে আগতে দুগুণ পইচা দিব লগা হৈছে চৰকাৰক। পইচা নিদিলেকে অসমত আপুনি খোজে কাঢ়িব নোৱাৰে। প্ৰতিটো খোজে প্ৰতি আপুনি পইচা দিব লাগে চৰকাৰক। গতিকে ৰাইজ বহুত গভীৰ সংকটত আছো আমি, ভাবিব নোৱাৰা গভীৰ সংকটত আছো। কেতিয়াবা ৰাতি সাৰ পালে মনত পৰিলে ভাবো যে এইটো মানুহৰ কাৰণে যে এইটো মানুহ পাগল কিহৰ কাৰণে, কি আছে তাৰ, কি দিব, কি পাব? এই যে ধৰ্মৰ যিটো ধৰ্মৰ মানে দুৰ্বলতাটো বৰ ডাঙৰ দুৰ্বলতা আৰু বৰ ডাঙৰ চেণ্টিমেণ্ট। আৰু সেইটো চেণ্টিমেণ্টত যুগ বেছি যায়। যোনে প্ৰভুৱে কৰিব, ঈশ্বৰে কৰিব, সেই জাতিৰ কোনোদিন উন্নতি নাই। বুদ্ধদেৱে কৈছে লাপ দীপ ভৱ, এই পৃথিৱীত কোনো ভগৱান নাই, তেওঁ দেখা নাই, লক্ষ্য নাই, নৰক নাই, স্বৰক নাই। মানুহ মৰিব, পূজা কৰিলেও মৰিব, নকৰিলেও মৰিব, পূজা কৰিলেও মৰিব, নকৰিলেও আপ দীপ ভৱ। আপোনাৰ মনত থকা মনটোৱে আটাইতকৈ আপোনাৰ ডাঙৰ শক্তি। ইয়ে আপোনাৰ চালিকা শক্তি। আপোনাক ক'ত লৈ যাব, ক'ত যাব লাগে, ক'ত যাব নালাগে, আপোনাৰ মনটো শুধক। মনত থকা প্ৰতিবছৰীয়া আপোনাৰ সৰ্বশক্তি আপোনাৰ জীৱনৰ কাৰণে। এইটো বুদ্ধদেৱৰ বাণী। আৰু তেওঁ বহুত কেইটি পোৱা নাই, বাজি ন আছে, তেওঁৰ বহুত কেইটি আছে। আজি সেই আদৰ্শ লৈ আজি ধৰ্মৰ প্ৰতি আমাৰ তেওঁলোকৰ দুৰ্বলতা নাই, সেইকাৰণে তেওঁলোকে আজি দ্ৰুতগতিত আগবাঢ়িছে। আমি কথাই প্ৰতি শনি গ্ৰহ আছে, অমুকত যাম, ৰাহু কেতু লৈ আমি ব্যস্ত থাকো, ক'ত পূজা, ক'ত দক্ষিণা, এই লৈ ব্যস্ত থাকো। গতিকে এইসকলৰ জীৱিকাৰ ৰাস্তা তাত আমি সমৰ্পিত হৈছো। তোমালোকৰ জীৱিকা আমি চলাই যাম, আমাৰ দান দক্ষিণাৰে তোমালোক ভৰপূৰ হৈ থকা। গতিকে ৰাইজ কথা চব অলপ গভীৰভাৱে চিন্তা কৰিব। সময় বহুতেই মূল্যৱান। এই মূল্যৱান সময়খিনি আমি পাৰ কৰিব নালাগে। এইজন ব্যক্তিক অসমৰ ৰাইজে যাতে কিয় বিশ্বাস কৰিছে মই বুজি নাপাওঁ। কিমান সাধাৰণ অকণমান কমন চেঞ্চৰে যদি তেওঁক বিশ্লেষণ কৰি চোৱা যায়, কিমান কথাই প্ৰতি ফাঁকি, কথাই প্ৰতি আজি এটা ক'লে কালি এটা ক'লে, তাৰ কোনো চিন্তা নাই। আজি ব্যক্তিগত খণ্ডত দি দিলে এটা দল 40 বছৰ দি মোক বহুত ভাল ভাল অফাৰ দিলে। মোৰ লক্ষ্য নহয়, মোৰ লক্ষ্য হ'ল অসম মাতৃ। অসমত থকা সকলো জাতি জনগোষ্ঠীক আমি একত্ৰিত কৰি আমি কাকো যাতে বঙালী, বিহাৰী, মাৰোৱাৰী, নেপালী বুলি আমি যাতে নাও, বাগানীয়া বুলি নাও, কাকো নহয়। আনকি আমাৰ গৰীয়া মৰীয়া যিমানসকল আছে আমাৰ আপোন, ইয়াৰ ইতিহাস আছে। সকলোৱে হাতত ধৰা ধৰি কৰিহে আমি আগবাঢ়িব পাৰিম। কাৰোবাৰ এটা পেলাই থ'লে, কাৰোবাৰ এটা আঁতৰাই দিলে আমি আগবাঢ়ি যাব নহয়। চবক মানৱ জীৱনত কাৰোবাৰ নহয় কাৰোবাৰ সহায় লাগে। আৰু আমি তেনেকৈ আমি সৃষ্টি কৰিব লাগিব, পৰিৱেশ সৃষ্টি কৰিব লাগিব। আৰু এটা লাষ্ট কথা কৈ যাব, বিদেশী সমস্যা কিন্তু হাতৰ মুঠিত থাকে। এটা মই কওঁ, আপোনালোকে এটা উদাহৰণ দিছোঁ। এই গুগল মেপখন জানে নহয়, চবেই জানে। আজিকালি লোকেশ্যন মাৰি দিলে একদম ক'ৰবাত গাঁৱৰ ভিতৰৰ ৰাস্তাটো সেই গুগল মেপ ক'ত আছে, ক'ৰবাত গোটেই পৃথিৱী গুগল মেপে চব ৰাস্তা পদূলি চব আছে।
মোৰ ফাৰ্মৰ পুখুৰীকেইটাও বহুত নেপত আছে, মই কিন্তু আপলোড কৰা নাই। যেতিয়া সেই বস্তুটো আজি তেনেকৈ এখন গুগল মেপে ৰাখিব পাৰে, আমি কোনটো পঞ্চায়তত কিমান হাজাৰ আমাৰ ভোটাৰ আছে, আৰু তাক এটা সময়ত আমি কাট অফ ইয়াৰৰ ডেট লৈ পেলাই যদি আমি ৰেকৰ্ড কৰি থওঁ, আৰু তাৰপাছত যদি কোনোবা সোমাই বা ওলাই তাক যদি আমি আইন কৰোঁ যে সোমালে ওলালে পাৰ্মিশ্যন ল'ব লাগিব, নিজৰ পাৰ্মিশ্যন দিয়া কোৱা তুমি যদি ক'ৰবাত তুমি ভাড়াও লৈছা পঞ্চায়তৰ পাৰ্মিশ্যন ল'ব লাগিব, ভাড়া থকা। গতিকে এনেকুৱা কৰিলে আমি নিয়ন্ত্ৰণ কৰিব পাৰিম, কোনো কষ্ট মানে অসুবিধা নাই। গতিকে ইয়াৰ ইচ্ছাৰ ওপৰত কথা, ইচ্ছা নাথাকিলে আপোনাৰ যিমান দিন নাহক একো নহয়। আৰু এওঁলোকৰ ইচ্ছা নাছিল, তেওঁলোকে বিদেশী কয় 30% ৰিভিউ কৰিবলৈ দিছিল ন সৰ্বানন্দ সোণোৱালৰ হাতত। তেতিয়া সৰ্বানন্দ সোণোৱালে 30% ৰিভিউ কৰাৰ সময়ত কেইটা বিদেশী নাম কৰ্তন কৰিলে, কেইটা বিদেশী নাম মেক্সিমাম বিদেশী ফেক ডকুমেণ্টছ লৈ নাম NRC সোণোৱালে কৰ্তনটো কৰিব নোৱাৰিলে। গতিকে ৰাইজ এইসকল মতলবী বহুৰূপীয়া মতলবী মানুহৰ ওপৰত যদি বিশ্বাস কৰি যায় তেতিয়াহ'লে আমি ধ্বংস হ'ম। আৰু আইনমন্ত্ৰীসকলক ক'ব যে যি দিছে লৈছে লোৱা, কিন্তু তোমাৰ ল'ৰা ছোৱালীটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ইয়াৰ পৰা দূৰত থকা, এইটো দলৰ পৰা দূৰত থকা, আৰু অসমখনক আমি সকলোৱে মিলি বচাব লাগিব। গতিকে আৰু দীঘলীয়া নকৰোঁ, মই মোৰ ভাষণ সমাপ্ত কৰি ৰাখিছোঁ। আমাৰ অসম জাতীয় পৰিষদৰ এটা শ্লোগান ভাল লাগে, প্ৰথম অসম প্ৰথম, সদায় চিৰদিন, সদায় আৰু চিৰদিন, সদায়। এইটো আমাৰ বৰ সুন্দৰ এটা শ্লোগান, তাৰমানে অন্তৰৰ পৰা কোৱা কথা। আৰু যিমানে দিন আহক অসম আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি থাকিব, আৰু সদায় থাকিব, আৰু চিৰদিনৰ কাৰণে থাকিব। এইটোৱে আমাৰ দৰ্শন বুলি কওঁ। আৰু এই দৰ্শনক আপোনালোক সকলোৱে সামৰি লওক, তাকে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। আমাৰ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়া বক্তব্য আপোনালোকে শুনিলে। তেখেতৰ বক্তব্যৰ বাবে তেখেতক আমি